নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে মোৰ ৰাশিফলৰ শিতানলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আহাৰ মাহৰ 14 দিন ৰবিবাৰ, ইংৰাজী 29 জুন। আজি সূৰ্যোদয় 4:37:35, সূৰ্য অস্ত যাব 6:15:16। তিথি আজি শুক্লা চতুৰ্থী তিথি। আজি নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল সৌভাগ্যৱান জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, বৰাহৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। আজি যিসকল কন্যা সন্তানৰ আদ্য ঋতু হ'ব তেওঁলোকৰ 7 দিনীয়া কান্তাযোগ, মতান্তৰে 15 দিনীয়া বেশ্যাযোগ। কিন্তু এইসকল যিসকল জাতক জাতিকাৰ আজি পুষ্পিতা হ'ব তেওঁলোকৰ সৌভাগ্য যোগ কৰিছে, ভালেই। আজি শুভকৰ্ম বিবাহ, গতিকে আজিৰ দিনটো অতি ভাল। এইবাৰ মই এইখিনিতে জনাবলৈ লৈছোঁ যে প্ৰায়ে দেখা যায় কিছুমান জাতক জাতিকা বা বিদ্যাৰ্থীসকলৰ এনেকুৱা অৱস্থা হয়, গোটেই বছৰটো তেওঁলোকে ভালদৰে প্ৰদৰ্শন কৰে, কিন্তু পৰীক্ষাৰ সময়ত গৈ পেলাই মুখ্য যেতিয়া পৰীক্ষা হয়, গোটেই বছৰটো পৰীক্ষাবিলাক তেওঁলোকৰ ঠিকেই হয়, কিন্তু মুখ্য পৰীক্ষাৰ সময়ত তেওঁলোকৰ আত্মবিশ্বাস কমি যায় আৰু পৰীক্ষাৰ নামত ভয় উৎপন্ন হয়। উত্তৰ জানিও তেওঁলোকে শুদ্ধকৈ লিখিব নোৱাৰে। আনহাতে কিছুসংখ্যক বিদ্যাৰ্থীৰ পৰীক্ষাৰ কেইদিনমান আগতেই বেমাৰো হৈ যায়, এনেকুৱা দেখা যায়। গতিকে ইয়াৰ বিষয়ে মই কিছুমান ঘৰুৱা উপায় লৈ আজি ইয়াত উপস্থিত হৈছোঁ। এনেকুৱা বহুত বিদ্যাৰ্থী মোৰ ওচৰলৈ আহে আৰু তেওঁলোকৰ বিভিন্ন ৰকমৰ সমস্যা দেখা যায়। তেওঁলোকৰ নাৰ্ভাছ, আটাইতকৈ বেছি নাৰ্ভাছ হয়, ভয় বেছি হয়, সৰু কথাত তেওঁলোকৰ বাকৰুদ্ধ অৱস্থা হৈ যায় পৰীক্ষাৰ সময়ত। কিন্তু এনেকুৱা হ'লেও চিন্তাৰ কাৰণ নাই, গ্ৰহ প্ৰতিকাৰ কৰিলে, গ্ৰহ দোষৰ শান্তি কৰিলেও ভাল হৈ যায়। বা ঘৰুৱা যদি আপোনালোকে উপায় কৰিব বিচাৰে তেনেহ'লে ইয়াতে মই কৈ দিছোঁ। আপোনালোকে কি কৰিব, প্ৰথমতে নিজৰ ৰাশি অনুসৰিহে মই ইয়াৰ প্ৰতিকাৰখিনি ক'বলৈ লৈছোঁ। প্ৰথমতে মেষ ৰাশিৰ বাবে কৈছোঁ। মেষ ৰাশিৰ লোকসকলে, যিসকল বিদ্যাৰ্থী, তেওঁলোকে সদায় চেষ্টা কৰিব পঢ়িবলৈ বহুতে পূবমুৱা হৈ পঢ়া শুনা কৰিব। গুলপীয়া ৰং তথা হালধীয়া ৰং বেছিকৈ ব্যৱহাৰ কৰিব। তেওঁলোকৰ পঢ়াৰ সময়ত, তেওঁলোকৰ মাজে সময়ে এইটো কাম কৰিব। পঢ়াৰ সময়ত ঘিউৰ চাকি এখোল, তেওঁলোক বিদ্যাৰ্থীসকলৰ যিটো ৰুমত পঢ়া শুনা কৰিব, ঘিউৰ চাকি এটা জ্বলাই দিব। তেনেহ'লে তেওঁলোকৰ বিদ্যাৰ বাধা বা যিবিলাক সমস্যা তেওঁলোকৰ অট'মেটিক আঁতৰ হ'ব আৰু যি অশুভ গ্ৰহৰ যি প্ৰভাৱ সেয়াও নাইকিয়া হ'ব। এইবাৰ মই বৃষ ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বিষয়ে কৈছোঁ। 9টা মঙলবাৰে 250 গ্ৰামকৈ মচুৰ দালি দান কৰিব। মচুৰ দালি দান কৰোঁতে কাক দান কৰিব? আপুনি ৰাতিপুৱা ভাগত ওলাই যাব, বাটত ওলাই গ'লে আপুনি চাব যে হৰিজন সম্প্ৰদায়ৰ বহুতো লোকে চাফাই কাম কৰি আছে, চাফাই কৰ্মীসকলে নিজৰ কামত ব্যস্ত। তেওঁলোকক আপুনি মচুৰ দালিখিনি দান কৰিব। অকণমান সতৰ্কতাৰ দান কৰিব, কাৰণ দান কৰিলেও কোনোবাই হয়তো ৰাতিপুৱা ভাগত অলপ দিগদাৰ পাব পাৰে, তাৰ কাৰণে দান কৰিব। আৰু গৈ পেলাই যদি মহিলা যিসকল কৰ্মী তেওঁলোকক মহিলাই দান কৰিলে বেছি ভাল। লগতে অলপ পইচা দিব, তেওঁলোকে যাতে ব্ৰেকফাষ্ট কৰি লয়, সেই হিচাপে আপুনি ক'ব যে অকণমান ব্ৰেকফাষ্ট কৰি ল'ব আৰু এইখিনি আপুনি লওক। আৰু ভোজন কৰাৰ সময়ত পূব অথবা উত্তৰমুৱা হৈ ভোজন কৰিব। প্ৰতিদিনেই চেষ্টা কৰিব যাতে পূবমুৱা বা উত্তৰমুৱা হৈ সদায় যিকোনো কাৰণত বহি পেলাই কথা পাতে বা খেল ধেমালি যি কৰক, উত্তৰ বা পূবমুৱা হৈ বহিব। পৰীক্ষালৈ যাওঁতে অলপমান মাতৃৰ দ্বাৰা বা মাতৃতুল্য তেনেকুৱা কোনো মহিলাৰ দ্বাৰাই মিঠা বস্তু বা গুড় মিঠাই সেয়া খাই পেলাই যাত্ৰা কৰিব। এইবাৰ মই কৈছোঁ মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বিষয়ে। পঢ়িবলৈ বহুতে সদায় উত্তৰমুৱা হৈ বহিব। মিথুন ৰাশিৰ বিদ্যাৰ্থীসকলে, বিদ্যাৰ্থীৰ এলাহ বেছি যদি হয় তেনেহ'লে তামৰ খাৰু এটা সোঁ হাতত পিন্ধাই দিব। পৰীক্ষালৈ যাওঁতে হালধীয়া ফুল পকেটত ভৰাই লৈ যাব। যদি তামৰ খাৰু, কাৰণ বিদ্যাৰ্থীৰ হয়তো অবজেকশ্যনো থাকিব পাৰে স্কুলত, তেনেহ'লে তামৰ খাৰু এটি আপুনি অনামিকা আঙুলিত, তামৰ খাৰু নহয়, তামৰ আঙুঠি এটা অনামিকা আঙুলিত, সোঁ হাতৰ অনামিকা আঙুলিত পিন্ধাই দিব। এইবাৰ কৰ্কট ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে কৈছোঁ। 5টা শনিবাৰে এবাটিকৈ মিঠাতেল লৈ নিজৰ প্ৰতিবিম্ব চাই আবেলিৰ সময়ত
তেলখিনি দুখীয়া মানুহক দান কৰিব বা শনি মন্দিৰত দান কৰিব। পঢ়াত মন নবহিলে সদায় পুৱা ওম ঐং সৰস্বতী নম এই মন্ত্ৰ জপ কৰিব। 21 বাৰ জপ কৰিব কমেও। কৰ্কট ৰাশিৰ বিদ্যাৰ্থীসকলে এনেই অকণমান চঞ্চলতা থাকিব পাৰে, কিন্তু যেতিয়া বৃহস্পতি গুৰু সন্তুষ্ট হয় তেওঁলোকৰ সদায় ভাল হয়। সেইকাৰণে বৃহস্পতি গুৰু সন্তুষ্ট হৈ থাকিবলৈ তেওঁলোকে হালধি গা পা ধুই হালধি অকণমান তেওঁ যদি কপালত সৰুকৈ ফুট এটা লয় প্ৰতিদিন, তেনেহ'লে গুৰু সন্তুষ্ট থাকিব। আৰু ওম ঐং সৰস্বতী নম এই মন্ত্ৰ জপ কৰিব। এইবাৰ সিংহ ৰাশিৰ বিষয়ে কৈছোঁ। সিংহ ৰাশিৰ বিদ্যাৰ্থীসকলে পুহমুৱা হৈ পঢ়িব বহিব আৰু পঢ়া কোঠালীত জোঠা বাচন একেবাৰে নাৰাখিব। লগতে কোঠালীটো সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থ'ব। পৰীক্ষাৰ সময়ত পাতল হালধীয়া বা ৰঙা ৰং ব্যৱহাৰ বেছিকৈ কৰিব। পাতল হালধীয়া আৰু ৰঙা ৰঙে তেওঁৰ মনৰ যিটো নাৰ্ভাছনেছ সেয়া নাইকিয়া কৰিব। এইবাৰ কন্যা ৰাশিৰ বিদ্যাৰ্থীসকলৰ বিষয়ে কওঁ। পৰীক্ষালৈ যাওঁতে সেউজীয়া ৰং আৰু নীলা ৰং বেছিকৈ ব্যৱহাৰ কৰিব। পঢ়োঁতে যদি কোনো বিষয়ত বেছি টান পায় তেনেহ'লে উত্তৰমুৱা হৈ পঢ়িব। উত্তৰমুৱা হৈ টান বিষয় যিবিলাক ছাবজেক্ট সেয়া থাকে, কেতিয়াবা মেথছ কাৰোবাৰ কাৰণে টান হৈ যায়, ইংলিছ টান হৈ যায়, তেনেহ'লে এই বিষয়টো সহজ হৈ পৰিব যদি আপোনাৰ সন্তান উত্তৰমুৱা হৈ পঢ়িব বহে। এইবাৰ তুলা ৰাশিৰ বিষয়ে কৈছোঁ। তুলা ৰাশিৰ বিদ্যাৰ্থীসকলে পৰীক্ষালৈ যাওঁতে বগা ৰং বা ক্ৰীম ৰং বেছিকৈ ব্যৱহাৰ কৰিব। ৰাতি শুওঁতে গাৰুৰ তলত এটুকুৰা ফিটকিৰি ৰাখিব। তাৰমানে যদি এতিয়া ধৰক স্কুলৰ ইউনিফৰ্ম থাকে, কিন্তু এনেকুৱা বস্তু আমি দিব পাৰোঁ তেওঁৰ লগত, পেঞ্চিল বক্সটো বা পেঞ্চিলবিলাক বগা দিব পাৰোঁ, ক্ৰীম ৰঙৰ দিব পাৰোঁ, পেনটো এনেকুৱা কালাৰ দিব পাৰোঁ, তেনেকুৱা ৰংবিলাক ব্যৱহাৰ কৰিব। তেওঁৰ ৰুমালটো আমি তেনেকুৱা ৰং দিব পাৰোঁ। গতিকে এইবিলাক অকণমান সাৱধানেৰে নিৰ্বাচন কৰিব আৰু তেওঁৰ লগত দিব। ৰাতি শুওঁতে এটুকুৰা ফিটকিৰি আপুনি বগা কাপোৰত বান্ধি দিব। একেবাৰে সৰু দি লাভ নাই, অকণমান ডাঙৰকৈ দিব। দি পেলাই গাৰুৰ তলত থৈ দিব। গাৰুত এটা কিনাৰত আপুনি থ'লেও হ'ব। আৰু তেনেকৈ তেওঁৰ টোপনি গভীৰ হ'ব আৰু তেওঁৰ যিবিলাক অমনোযোগী মনত বিভিন্ন ৰকমৰ চিন্তাধাৰা বা অস্থিৰতা আহে সেইবিলাক নাইকিয়া কৰিব। এইবাৰ বৃশ্চিক ৰাশিৰ বিষয়ে কওঁ। পৰীক্ষালৈ যাওঁতে ৰঙা, গুলপীয়া বা বাদামী ৰংবোৰ বেছিকৈ ব্যৱহাৰ কৰিব। এইবাৰ তেওঁৰ ক্ষেত্ৰতো তেনেকৈ আহিল। ইউনিফৰ্মটোতো চেঞ্জ কৰিব নোৱাৰিব। বাকী তেওঁৰ ৰুমৰ আচবাব পত্ৰ বা পেঞ্চিল, আমি পেন, তাৰপিছত তেওঁৰ যিবিলাক পেঞ্চিল বক্স, বিভিন্ন ধৰণৰ বস্তু লাগে, সেইবিলাক নিৰ্বাচন কৰোঁতে আপুনি তেনেকুৱা ৰং ব্যৱহাৰ কৰিব। প্ৰতিদিন সূৰ্য উদয়ৰ 2 ঘণ্টাৰ ভিতৰত সূৰ্যদেৱক মিঠা পানীৰে অৰ্ঘ্যদান কৰিব। সূৰ্য উদয় হোৱাৰ 2 ঘণ্টাৰ ভিতৰতে কৰিলে বেছি শুভফল প্ৰাপ্তি হয় যদি আমি সূৰ্য প্ৰণাম কৰোঁ। মন্ত্ৰ জপ কৰিব ওম ঘৃণী সূৰ্য আদিত্য এই মন্ত্ৰ জপ কৰিব। কমেও 8 বাৰ জপ কৰিলেই হৈ যাব বিদ্যাৰ্থীসকলে। আৰু যিসকল বিদ্যাৰ্থীয়ে নিজৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ বিচাৰে বা উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে, তেওঁলোকৰ জীৱনত সূৰ্য প্ৰণাম কৰি যদি তেওঁলোকে দিনটোৰ আৰম্ভণি কৰে, আৰু ইচ্ছা থাকিলে উপায় হয়। গতিকে যদিও তেওঁলোক স্কুললৈ যায়, তথাপিও এইখিনি কৰিব পাৰি। আৰু যদি এইখিনি কৰিবলৈ তেওঁলোকে অসুবিধা পায়, তেনেহ'লে কেৱল গা নোধোৱাকৈও সূৰ্যৰ পিনে পুহমুৱা হৈ যোৰহাট কৰি যদি সূৰ্য প্ৰণাম কৰে, তথাপিও একেই ফল লাভ কৰিব। এইবাৰ ধনুৰাশিৰ বিষয়ে কওঁ। যদি আত্মবিশ্বাসতা আকস্মিকভাৱে মনত অশান্তি আদি হয়, তেনেহ'লে সদায় পুহমুৱা হৈ পঢ়িবলৈ যত্ন কৰিব। পৰীক্ষালৈ যাওঁতে সৰস্বতী দেৱীক নীলা বা বগা ফুল এপাহ আগবঢ়াই ফুলপাহ পকেটত লৈ যাব। আৰু আপুনি প্ৰতিদিন যিসকল ধনুৰাশিৰ বিদ্যাৰ্থী, তেওঁলোকে প্ৰতিদিন হালধীয়া ফুট এটি ল'ব। হালধীয়া অৰ্থাৎ হালধি অকণমান পাতলকৈ লৈ পেলাইও যদি সৰুকৈ ফুট এটা লৈ যায়, তেনেহ'লে তেওঁৰ গুৰু সদায় ফেভাৰত থাকিব। আৰু গুৰু সহায় হোৱা মানেই সকলো সাফল্য। এইবাৰ মকৰ ৰাশিৰ বিষয়ে কৈছোঁ। পৰীক্ষাৰ সময়ত বেমাৰ বা আত্মীয় বাধা সৃষ্টি হ'লে গ্ৰহ অনুকূলৰ বাবে 5টা শনিবাৰে ক'লা তিল মন্দিৰত দান কৰিব। এতিয়া কোন মন্দিৰত দান কৰিব? আপুনি যিকোনো মন্দিৰত দান কৰিব পাৰে। বিশেষকৈ যদি ওচৰত শিৱ মন্দিৰ থাকে তেনেহ'লে বেছি ভাল।
তাত আপুনি ক'লা তিল দান কৰিব, তিল 250 গ্ৰাম হিচাপে দান কৰিব আৰু 5টা শনিবাৰে দান কৰিব। তাৰপিছত পঢ়িবলৈ বহুতে সদায় উত্তৰমুৱা হৈ পঢ়িব। মকৰ ৰাশিৰ লোক ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষালৈ যাওঁতে মাতৃৰ হাতেৰে বা মাতৃস্থানীয় কোনোবা যদি ঘৰত আছে তেওঁলোকৰ হাতেৰে মিঠা বস্তু অকণমান মুখত লৈ ওলাব। বহুত বেছিকৈ দিব নালাগে, পৰীক্ষালৈ যাওঁতে অকণমান সাৱধানে অলপমান দিব, তাতেই তেওঁ বহুত বেছি সাফল্য লাভ কৰিব। এইবাৰ কুম্ভ ৰাশিৰ বিদ্যাৰ্থীসকলৰ বিষয়ে কৈছোঁ। পৰিশ্ৰম অনুযায়ী ফল নেপালে গ্ৰহ অনুকূলৰ বাবে 250 গ্ৰাম মাটিমাহৰ দালি শিৱ মন্দিৰত দান কৰিব। মাটিমাহ কমেও 250 দিব, আধা কিলো দিব পাৰে, 1 কিলো দিব পাৰে। সেই বস্তুখিনি আপুনি কমেও 7 দিন কৰিব, শিৱ মন্দিৰত দান কৰিব। উত্তৰমুৱা হৈ পঢ়িব বহিব। শ্ৰীকৃষ্ণ ভগৱানৰ চৰণত দুপাত মানে ময়ূৰ পাখি, যিটো ময়ূৰৰ মৰা চৰাইৰ যি পাখি সেয়া আগবঢ়াব। দুপাত অৰ্থাৎ চিঙি নহয়, গোটা দুপাত লাগিব ময়ূৰৰ পাখি, সেয়া কৃষ্ণ ভগৱানৰ চৰণত দান কৰিব আৰু এপাত কৃষ্ণ ভগৱানৰ চৰণতে অৰ্পণ কৰিব। আনটো আৰু 1 পাত লৈ আনি নিজৰ কিতাপৰ ভিতৰত যত্ন সহকাৰে থৈ দিব। পৰীক্ষালৈ যাওঁতে গুড় মিঠাই অলপ মুখত লৈ যাত্ৰা কৰিব। এইবাৰ শেষৰ ৰাশি মীন ৰাশিৰ বিদ্যাৰ্থীসকলৰ বিষয়ে কৈছোঁ। যদি আকস্মিক সমস্যা অথবা এলাহৰ বাবে পৰীক্ষাত শুভ ফল প্ৰাপ্তি কৰিব পৰা নাই, তেনেহ'লে গ্ৰহ অনুকূলৰ বাবে ভগৱান গণেশৰ চৰণত অলপ সেন্দুৰ দান কৰিব আৰু প্ৰাৰ্থনা জনাব যাতে তেওঁৰ পঢ়া শুনাৰ বিদ্যাৰ বাধা আঁতৰ কৰে, পৰীক্ষাত যাতে সাফল্য হয় আৰু পৰীক্ষাৰ ফল যাতে সদায় নিজৰ আশা অনুসৰি প্ৰাপ্তি কৰে, তাৰ বাবে গণেশ ভগৱানক বিদ্যাৰ্থীজনে নিজেই তেওঁ প্ৰাৰ্থনা জনাব। আৰু গণেশ হৈছে সিদ্ধিদাতা, সেয়েহে গণেশ ভগৱানক এপাহ হালধীয়া ফুল ভগৱানৰ ওচৰত অৰ্পণ কৰি আকৌ সেই ফুলপাহ পকেটত ভৰাই লৈ গ'লে আৰু যদি অবজেকশ্যন কিবা থাকে পৰীক্ষাত যাওঁতে, তেনেহ'লে অকণমান ছিঙি লৈ গ'লেও একেই ফল হ'ব। আৰু এইদৰে বিভিন্ন ৰাশিৰ মই এনেকৈ কৈছোঁ যদিও তথাপিও সকলোকে কওঁ যে কপালত হালধীয়া ফুট সকলোৱে ল'ব পাৰে। মীন ৰাশিৰ বিদ্যাৰ্থীসকলেও হালধীয়া ফুট ল'ব পাৰে আৰু সকলোৱে, যিহেতু গুৰু বৃহস্পতি আমাৰ বিদ্যাৰ কাৰক, সৰস্বতীৰ হৈছে আৰাধ্য দেৱী, গতিকে সৰস্বতী দেৱীক সন্তুষ্ট কৰিবলৈ হালধীয়া ফুট এটা নিজৰ কপালত পাতলকৈ ল'ব আৰু যিবিলাক আচবাব পত্ৰ তাতে অকণমান হালধীয়া ৰং কিছুমান বস্তু মিশ্ৰিত কৰি ৰাখিব। এইদৰে বিভিন্ন ৰাশিৰ লোকে অশুভ গ্ৰহবিলাকক অনুকূলত আনি শিক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। যিয়ে নহওক, এইবাৰ ৰাশিফল ক'বলৈ লৈছোঁ। প্ৰথমতে মেষ ৰাশি। আজি সম্পত্তি বিষয়ত অশুভ থাকিব, নিবনুৱা কৰ্ম সংযোগ আৰু চাকৰিয়ালৰ নতুন সুযোগৰ সম্ভাৱনা। আজি শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 4। এইবাৰ বৃষ ৰাশি। আকস্মিক সমস্যা আৰু গুৰু দায়িত্বই মানসিক চাপ বঢ়াব। ভ্ৰমণকাৰীৰ বাবে শুভ, ব্যৱসায়ত শনি গ্ৰহৰ মুখ্য ভূমিকা থকা বাবে সতৰ্ক থাকিব। আজি শুভ ৰং কমলা আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ মিথুন ৰাশি। আত্মীয়ৰ আগমনে আনন্দ দিব, ভাই ভনীৰ কৰ্ম প্ৰতিষ্ঠাৰ সুযোগ আহিব, ছাত্ৰ ছাত্ৰীৰ সময় অনুকূল। আজিৰ শুভ ৰং পাতল সেউজীয়া আৰু শুভ সংখ্যা 6। এইবাৰ কৰ্কট ৰাশি। আজি মনোবল আৰু সাহস বাঢ়িব। অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ যোগাযোগ আজি ভাল দিন। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 1 হ'ব। এইবাৰ সিংহ ৰাশি। ঠিকা আদি চুক্তিমূলক কামৰ সফলতা পাব। আজি ভ্ৰমণত সুখ পাব। নীলা ৰঙৰ বস্ত্ৰৰ লগতে 8 সংখ্যা ব্যৱসায়ী শুভ ফল কঢ়িয়াব। এইবাৰ কন্যা ৰাশি। মানসিক শান্তিত দৈহিক শ্ৰীবৃদ্ধিত সহায় কৰিব। আত্মবিশ্বাসেৰে কৰা কামে আজি সমস্যা সমাধান কৰিব। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 5 ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশি। আজি আদালতৰ কামত সফল হ'ব। ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকৰ সুপৰামৰ্শ পালন কৰিব। আজি হালধীয়া ৰং আৰু শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। ঘৰুৱা সুখ বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীৰ বিদ্যাত উন্নতি হ'ব। উচ্চপদস্থ বিষয়াৰ ভাল ফল। প্ৰেমত মতবিৰোধ। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 9 হ'ব। এইবাৰ ধনু ৰাশি। আৱেগ দমন কৰিব। ব্যৱসায়ীৰ আয় ভাল হ'ব। অৰ্থব্যয়ৰ সম্ভাৱনা প্ৰবল, সতৰ্ক থাকিব। নীলাবৰণীয় বস্ত্ৰ আৰু 8 সংখ্যাৰ ব্যৱসায়ে সন্তুষ্টি প্ৰদান কৰিব। এইবাৰ মকৰ ৰাশি।
শত্ৰুৰ দ্বাৰা অনিষ্ট হ'ব পাৰে, সতৰ্ক থাকিব। আজি কোনোবা মহিলাৰ সহায় পাব। গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান আৰু 3 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ কুম্ভ ৰাশি পৰিয়ালৰ কোনো সদস্যৰ আৰোগ্য লাভ হ'ব। অতিথি আগমনৰ দ্বাৰা আনন্দ পাব। প্ৰেমত কাল্পনিক মনোভাৱে আনন্দ দিব। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। আইনবিদসকলৰ বাবে দিনটো সাফল্যদায়ক। প্ৰেমিক আৰু প্ৰেমিকাসকলেও পৰস্পৰক বুজিবলৈ চেষ্টা কৰিব। সেউজীয়া ৰং আৰু 5 সংখ্যাৰ সহায় ল'ব। শুভ ফল নিশ্চিত। প্ৰিয় দৰ্শক, আজিৰ বাবে ৰাশিফল ইমানতে শেষ হ'ল। এতিয়া এইখিনিতে জনাওঁ যে মই আপোনালোকে যদি মোক যোগাযোগ কৰিব বিচাৰে বা আহিব বিচাৰে তেনেহ'লে এটা নম্বৰ কৈছোঁ। নম্বৰটো হৈছে 9864132108 আৰু এটা নম্বৰ হৈছে 9864295755। শেষত আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।